প্ৰথমতে আমি মুখ্যমন্ত্ৰী মহোদয়, অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, শিৱসাগৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া বাইদেউ, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই 5 জনক গ্ৰেপ্তাৰ কৰাৰ বাবে। আৰু 5 জন, আৰু কথাটো হৈছে মূল অভিযুক্ত মুজাম্মিল ইছলাম বুলি যিজনৰ ওপৰত আমি FIR কৰিছোঁ, আমাকতো এতিয়া বহুতে ফোন কৰি কৈছে যে ই শিৱসাগৰ জেহাদীৰ শ্লিপাৰ চেল চলায় বুলি কৈছে, আৰু ই জাতীয় সংগঠনবোৰৰ কথা খুব বেয়াকৈ সামাজিক মাধ্যমত লিখে। এতিয়া যদি জেহাদীৰ শ্লিপাৰ চেল চলোৱা, ইয়াক এনকাউণ্টাৰ কৰি দিব লাগে। এতিয়া কথা বতৰাবোৰ এতিয়া মানে কেঁচু খান্দোতে সাপ ওলাইছে, এতিয়া কথা বতৰাবোৰ লাহে লাহে ওলাই আছে। আৰু এতিয়া কথাটো হৈছে ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে গোটেইকেইজনকে। এতিয়া কথা বতৰাবোৰ হৈছে আমাৰ এটা মাৰিলে সিহঁতৰ 4টা মাৰিব লাগিব, আৰু এতিয়া আৰু আক্ৰমণ প্ৰত্যাক্ৰমণৰ সময়। এতিয়া ইয়াত বেলেগ কথা বতৰা পাতি লাভ নাই।